আমাৰ দেশখনৰ নাম কি? ভাৰতবৰ্ষৰ মাজত কেইবাখনো ৰাজ্য আছে। এই ৰাজ্যবিলাকৰ নাম ক'ব পাৰিবানে? কোৱাচোন, দিয়াই কোৱা। কেইখন ৰাজ্যৰ নাম ক'ব পৰা? বাংলাদেশ ৰাজ্য হয় জানো? ভুল হৈছে, বহা। অজন্তাই কোৱাচোন, দিয়াই নোকোৱা কেইখনমান ৰাজ্যৰ নাম কৰা। ভাৰতবৰ্ষৰ ৰাজ্য কেইখনমানৰ নাম কোৱা যিখিনি দিয়াই কোৱা নাই। অসম, অৰুণাচল প্ৰদেশ, মণিপুৰ, মিজোৰাম, মধ্যপ্ৰদেশ, অন্ধ্ৰপ্ৰদেশ, তেলেংগানা, মহাৰাষ্ট্ৰ, ৰাজস্থান, জম্মু কাশ্মীৰ, হিমাচল প্ৰদেশ। গুড। এতিয়া তুমি তেলেংগানা কোন ৰাজ্যৰ ওচৰত কোৱাচোন? মহাৰাষ্ট্ৰৰ কাষত কোনখন ৰাজ্য আছে? নাজানা ন? ঠিক আছে। এতিয়া মই এটা তোমালোকক এক্টিভিটি দিম। এই এক্টিভিটিটো দিয়াৰ পিছত প্ৰত্যেকেই কিন্তু জানিবা কোনখন ৰাজ্যৰ পিছত কোনখন আছে, সুন্দৰকৈ ক'ব পাৰিবা। গোটেই ভাৰতৰ ৰাজ্যসমূহৰ নাম সুন্দৰকৈ দিয়া আছে। তোমালোকে এই ৰাজ্যবিলাক বিচাৰি উলিয়াব লাগিব। আমাৰ দেশখনৰ ভিতৰত আটাইতকৈ ডাঙৰ ৰাজ্য কোনখন? দক্ষিণ ফালে থকা ৰাজ্যসমূহ, উত্তৰ দিশত থকা ৰাজ্যসমূহ, পশ্চিম দিশত থকা ৰাজ্যসমূহ, এইবিলাক তোমালোকে জানিব পাৰিবানে? সকলোৱে পাৰিবা? অ'কে, ঠিক আছে। মই এতিয়া তোমালোকৰ হাতে হাতে দিম, তোমালোকে মোক এইখিনি দেখাই দিব লাগিব। আমাৰ দেশৰ ৰাজ্যসমূহ ইয়াত মই এখন এখনকৈ উলিয়াই দিছোঁ। এতিয়া তোমালোকে সম্পূৰ্ণকৈ গোটেই ভাৰতৰ দেশখন সজাব লাগিব, অৰ্থাৎ ৰাজ্যসমূহ সংযোগ কৰি ধুনীয়াকৈ কোনে কিমান কম সময়ৰ ভিতৰত সজাব পৰা এই এক্টিভিটিটো মোক কৰি দেখাব লাগিব। কৰা তোমালোকে, যিমান পাৰা সোনকালে কৰা। ইয়াৰ পিছত মই বাকী সকলোকো গ্ৰুপ ৱাইজ দি দিম। তোমালোকে ৰাজ্যসমূহ সজাব লাগিব, অৰ্থাৎ ভাৰতবৰ্ষত যিসমূহ ৰাজ্য আছে গোটেইখিনি তোমালোকে সজাব লাগিব। পাৰিবানে? এতিয়া মই তোমালোকক প্ৰশ্ন সুধিম। আমাৰ ভাৰতবৰ্ষৰ দক্ষিণ দিশত থকা এখন ৰাজ্যৰ নাম কোৱাচোন। তামিলনাডু। গুড। এইবাৰ পিয়াক্ষীয়ে ক'ব লাগিব ভাৰতবৰ্ষৰ উত্তৰ দিশত থকা এখন ৰাজ্যৰ নাম। জম্মু কাশ্মীৰ। গুড। ইয়াৰ পিছত মোক পিয়াংচুই ক'ব ভাৰতবৰ্ষৰ পশ্চিম দিশত থকা এখন ৰাজ্যৰ নাম ক'ব লাগে। গুজৰাট। সুন্দৰ। এতিয়া চোৱা, তোমালোকে মেপখন সুন্দৰভাৱে মিলালা, যাৰ কাৰণে তোমালোকে এতিয়া এনচাৰটো শুদ্ধভাৱে দিব পাৰিছা। থেংক ইউ।